নমস্কাৰ স্বাগতম জনাইছোঁ যে টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকলৈ জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ, কিয়নো SSCত আকৌ নতুনকৈ পদ মুকলি কৰা হৈছে। SSCৰ কোনটো ডিপাৰ্টমেণ্টৰ কাৰণে নতুন পষ্ট মুকলি কৰা হৈছে আৰু কি পষ্ট মুকলি কৰা হৈছে, আৰু এই পষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আৰু কোনসকল বন্ধু বান্ধৱীয়ে এই পষ্টবিলাকত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাই তেনেহ'লে আপোনালোকে সবিশেষ জানিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো ফ্ৰেণ্ডছ আপোনালোকে শেষলৈ চাই থাকিব। তো ফ্ৰেণ্ডছ, বলক এতিয়া পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে ফ্ৰেণ্ডছ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যন বেল আইকনটো আপোনালোকে অন কৰি ৰাখিব, যাতে এনেধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনবিলাক লগালগ পাই যায়। তো ফ্ৰেণ্ডছ, বলক এতিয়া আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, SSCত আপোনালোকৰ চাব চিলেকশ্যন কমিশ্যনত প্ৰায় নতুন পষ্ট মুকলি কৰা হৈছে ফ্ৰেণ্ডছ। তো এই যিটো পষ্ট মুকলি কৰা হৈছে, সেই পষ্টৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে নতুন পষ্ট মুকলি কৰা হৈছে। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যদি এই পষ্টত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে এই পষ্টত এপ্লাই কৰিব পাৰিব। জব কেটেগৰীটো হৈছে আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। তো আপোনালোকে লোকেশ্যন অল ইণ্ডিয়া, আৰু এই পষ্টবিলাকত আপোনালোকে অল ইণ্ডিয়া কেণ্ডিডেট আপোনালোকে এই পষ্টবিলাকত এপ্লাই কৰিব পাৰিব। আপোনালোকে যোনখন ষ্টেটৰ হ'লে আপোনালোকে এই পষ্টবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ফ্ৰেণ্ডছ, যদি আপুনি চাবলৈ যাওঁ, ইয়াত বহুতো পষ্ট মুকলি কৰা হৈছে। আপোনালোকে যদি চাবলৈ যায়, ইয়াত বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ কাৰণে ট্ৰেড নেমটো হৈছে আপোনালোকৰ চিভিল, ইলেক্ট্ৰিকেল আৰু মেকানিকেল, আৰু চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট CPWDত আপোনালোকৰ চিভিল, ইলেক্ট্ৰিকেল আৰু মেকানিকেল কাৰণে পষ্ট মুকলি কৰা হৈছে। আৰু এনেধৰণৰ বহুতো ইয়াত পষ্ট মুকলি কৰা হৈছে। আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম, আপোনালোকে গোটেইখিনি ডিটেইলছ আপোনালোকে চাব পাৰিব। যদি আপোনালোকক গোটেই পষ্টবিলাকৰ বিষয়ে কওঁ ফ্ৰেণ্ডছ, তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো ফ্ৰেণ্ডছ, আপোনালোকক ইয়াত ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো দি দিম, আপোনালোকে তাত গৈ সকলোবিলাক ডিটেইলছ চাব পাৰিব। তো ফ্ৰেণ্ডছ, যদি আমি চাবলৈ যাওঁ, ইয়াত এই পষ্টত এপ্লাই কৰিবলৈ হ'লে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে যদি চাবলৈ যায়, ইয়াত যিটো ইয়াক বয়স বিচাৰিছে, যদি আপোনালোকে CPWD আণ্ডাৰত বা CWC আণ্ডাৰত যিখিনি পষ্ট আছে, সেই পষ্টত যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ মেক্সিমাম বয়সটো আপোনালোকৰ 32 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। 18 বছৰৰ পৰা 32 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে অল আদাৰ পষ্ট, অৰ্থাৎ আপোনালোকে বাকী পষ্টত যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ মেক্সিমাম বয়সটো আপোনালোকে 30 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যন পাব। যদি আপোনালোকে OBC হয় তেনেহ'লে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু যদি আপোনালোকে SC ST কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু আপোনালোকে যদি PWD কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 10 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। এইবাৰ আহিলে এই পষ্টবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। তো ফ্ৰেণ্ড, যদি আপোনালোকে ইয়াত চাবলৈ যাওঁ, বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ কাৰণে আপোনালোকে চমুকৈ ইয়াক BRO বুলি কয়। ইয়াত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ BE ডিগ্ৰী আপোনালোকৰ থাকিব লাগিব, আৰু ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। যদি আপোনালোকে ডিপ্ল'মা ইন ৰিলেটেড ট্ৰেড উইথ 2 year এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টত আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা ইন ৰিলেটেড ট্ৰেড আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা থাকিব লাগিব। এনেধৰণৰ আপোনালোকে বহুতো ইয়াত পষ্ট আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিবলৈ পাব। তো লিংকটো ডেছক্ৰিপশ্যন বক্সত আপোনালোকে দি দিম। তো তাত গৈ আপোনালোকে এডুকেশ্যন বিষয়ে আপোনালোকে সবিশেষ আপোনালোকে চাব পাৰিব। আৰু ইয়াত আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। যদি আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 100 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। ইৰেগুলাৰ আৰু OBC কেণ্ডিডেটসকলে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু ST SC কেণ্ডিডেট আৰু PWD ফিমেল কেণ্ডিডেটসকলে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু আপোনালোকে এই পে'মেণ্টসমূহ আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে দিব পাৰিব। তো ফ্ৰেণ্ড, এই পদবিলাকত এপ্লাই কৰা যিটো লাষ্ট ডেটটো হৈছে 18/4/2024, অৰ্থাৎ এপ্ৰিল মাহৰ 18 তাৰিখলৈ আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। ইতিমধ্যে এই পদবিলাকত এপ্লাই ষ্টাৰ্ট হৈ গৈছে। 28 মাৰ্চ তাৰিখৰ পৰা এই পদবিলাকত এপ্লাই ষ্টাৰ্ট হৈ গৈছে। যদি আপোনালোকে এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। 18/4/2024, অৰ্থাৎ এপ্ৰিল মাহৰ 18 তাৰিখ ইয়াৰ লাষ্ট ডেট। আৰু ইয়াত যিটো টোটেল ভেকেঞ্চি আছে প্ৰায় 966টা আপোনালোকে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াত পোষ্ট ৱাইজ বিভিন্ন ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব।
তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম